So hello everyone. So আজি আমি trigonometry আৰু এটা concept এটা আমি পঢ়িম. So concept টো হৈছে যে if a sin theta plus b cos theta is equals to m and a cos theta minus b sin theta is equals to n, then a square plus b square is equals to m square plus n square. A square plus b square is equals to m square plus n square. So ইয়াত আমি যদি কোৱেশ্চনটো আমি যদি চাওঁ, if a plus b sin theta plus a minus b cos theta is equals to 3 and a plus b cos theta minus a minus b sin theta is equals to 4, then আমাক সুধিছে find a square plus b square. অপশ্যন দিয়া আছে তোমাক এইকেইটা। ইয়াত আমি যদি ভালকৈ যদি আমি কেয়াৰফুলি অবজাৰ্ভ কৰোঁ, দেন আমাক a plus b যোনটো আমি a sin theta মানে a টো ইয়াত কি বহি আছে a plus b cos theta, তো b ঠাইত বহি আছে a minus b, এইটো m আহিলে 3, m equals to 3। ইয়াত আমি সেম ইয়াত a cos theta a ঠাইত বহি আছে a plus b আৰু ইয়াত b ঠাইত বহি আছে a minus b। যদি আমি কনসেপ্ট যদি এপ্লাই কৰোঁ, তেন আমি কি লিখিব পাৰিম যে a স্কোয়াৰ প্লাছ b স্কোয়াৰ, a প্লাছ b হোল স্কোয়াৰ, a স্কোয়াৰ প্লাছ b স্কোয়াৰ আমি গোটেইটো লিখিব লাগিব a মাইনাছ b স্কোয়াৰ ইজ ইকুৱেলছ টু m স্কোয়াৰ প্লাছ n স্কোয়াৰ, তাৰমানে 3 স্কোয়াৰ প্লাছ 4 স্কোয়াৰ। তো ইয়াত আমি আৰু এটা আমি ফৰ্মুলা আমি জানো যে a প্লাছ b হোল স্কোয়াৰ প্লাছ a মাইনাছ b হোল স্কোয়াৰ আমি সদায় আমি লিখিব পাওঁ 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ। এইটো আৰু এটা ফৰ্মুলা হয়, তোমালোকে মনত থৈ দিবা। তো a প্লাছ b হোল স্কোয়াৰ প্লাছ a মাইনাছ b হোল স্কোয়াৰ ইজ ইকুৱেলছ টু 2a স্কোয়াৰ প্লাছ b স্কোয়াৰ ইজ ইকুৱেলছ টু 9 প্লাছ 16, তাৰমানে 25। তো a স্কোয়াৰ প্লাছ b স্কোয়াৰ 2টো আমি এইফালে আনিছোঁ 25/2 ইজ ইকুৱেলছ টু 2 to the 4 2 minus 10. So option B will be the right answer.